গৰম দিনত যে চৰ্দি লগা নিচিনা অশান্তিকৰ বেমাৰ আৰু নাই দেই বেমাৰ বুলি ক'লে চবেই বেয়া কিন্তু চৰ্দি বুলি ক'লে আৰু ক'বই নালাগে আৰু এদিন দুদিনত ভাল নহয় মোৰ কিমান দিন হৈ গ'ল চাওকচোন এতিয়াও সেই মাতটো ভাল হোৱাই নাই বাৰু যে কি নহওক এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ মানুহজনৰ এটা যে স্বভাৱ ইমান বেয়া গম পায় এদিনাখন কি কৰিলে মই ভিডিঅ'টোত কম দেই ইফালে উৎকট গৰম ইফালে ৰাতিটো কাৰেণ্ট নাই ইনভাৰ্টাৰ আছিলে কাৰণে যেনিবা ফেনখন চলিলে তথাপিতো মানে একদম গৰমত থাকিব পৰা নাই অ' ইমান সোনকালে উঠিছো ভাবিছো দেই একদম ৰ'দটো চাগে তেনেকে ওলোৱা নাই কমানো আমাৰ চাহ আহি গ'ল চাহ বাতিত কেলে গম পাইনে মই বেছি গৰমকে খাব নোৱাৰো তাই মানে কাপত দিয়ে নহয় মই কওঁ সেই গৰম পানীত চাহ বনালা এনেকে কওঁ মানে চাহ বাবা অকল একাপ ৰঙা চাহ খাই যাওঁ ৰাতিপুৱা এনেকে আৰু গৰমত বগা কাপোৰ পিন্ধিলে ভাল লাগে নাই কওকচোন ধুনীয়া লাগিছে নাই মানে দেখিলে মানে শীতল লগাও ইমান যে পানী লাগিছে ঘৰত মানে চবৰে ইটি হিটিকে হৈ গৈছে আমাৰ এজনৰো জ্বৰ কালি এডাল চুই চাইছো ইমানেই জ্বৰ তাৰপিছত যেনিবা ঔষধটা আনি পেলাই খুৱাই দিলো এতিয়া অকণমান ভাল পাইছে বাৰু মই পিনাও য'তে ত'তে কওঁ ভাল লাগিছে নাই এতিয়া কৈ দিয়া অকণমান ভাল লাগিছে কালি একদম গিৰাই দিলে দেই এইটোত মাত্ৰ আধা লিটাৰহে পানী ধৰে এই আধা লিটাৰ পানীকে লৈ যাওঁ আৰু গোটেই দিনটো সেই তাকে খোৱা হয় অকণমান কম হৈছে আকৌ তাৰ মুনুৱে এফালে টিফিন দিলে লগত এয়া কল দুটা এইবোৰ নিনো বুলি ক'লেও বুজিছেনে একদম জোৰ জবজ ভৰাই দি যাব এতিয়া যদি মই নিনো নহয় ঘূৰি আহোঁতে তাৰপৰা বকি থাকিব সেইকাৰণে উপায় নাই লৈ লৈছো আৰু হেলমেটটো খোপা বান্ধিলে পিন্ধিব নোৱাৰি বুলি কওঁতে এইদিনাখন খুব ধুনীয়া কমেণ্ট কেইটামান দিছে অকণমান তলত বান্ধিব বুলি একচুৱেলি তলতে বান্ধিব চাওক ইয়াতকৈ তলত বান্ধিব নোৱাৰি আৰু মোৰ মানে চুলিখিনি ইমানেই সৰি মানে কমটি হৈ গ'ল নহয় এতিয়া যদি মানে ইয়াতকৈ তলত বান্ধোৱা সেইটো দেখিব কিমান নিচিনা সেইকাৰণে যেনে তেনে এনেকৈ কৰি সোমোৱাই পিনে লৈ যাওঁ যাওঁ দে আহি পিনে আপোনালোকক লগ পাম গৰম বহুত গতিকে সোনকালে স্কুল কৰি স্কুলৰ পৰা আহোগৈ 7:30 বজাৰ আগত পাবগৈ লাগিব কিমান সোনকালে ওলাইছো চাওক স্কুল ছুটি স্কুলৰ পৰা ওলাই আহিছো ফিল্ডখন চাইছো এইখনত গোটেই মাটি পেলাইছে আমাৰ যে ফিল্ডখন ইমানেই দ আছিলে নহয় এতিয়া মাটি পেলাই যেনে তেনে যেনিবা ইমানখিনি ল'ৰা ছোৱালীয়ে খেলিব পৰা হৈছে আৰু ফিল্ডখন কিনি লোৱা হৈছিলে কিনোতে যে ইয়াত কিমান মানুহৰ যে কষ্ট জড়িত হৈ আছে বহুত মানে দ নিচিনা আছিলে কেতিয়াবা ভাবো আপোনালোকক দেখুৱাম বুলি পাহৰি থাকো আজি হঠাতে মনত পৰিলে সেইকাৰণে দেখুৱাই দিছো আৰু এইফালে আমাৰ এইকেইজনে তলা চাবি মাৰি আছে মই অকণমান ৰৈ দিছো এইখিনিতে চাহখিনিতে আজি আকৌ গাখীৰ লৈ আহিলো 2 বটল আৰু চবৰে সব কাম যে বেলেগ বুলি আপোনালোকক কওঁ চাওকচোন বাৰু মই এতিয়া ভাবিছো যে ঘামি জামি গৰমত স্কুলৰ পৰা আহিছো কিন্তু মুনুৱে গৰমত এইবোৰ কৰি আছে তো চবৰ ঘৰতে এনেকুৱাই হৈছে ন কোনোবাই বাহিৰলৈ গৈছে কিবা কিবি মানে ব্যৱসায় বাণিজ্য কৰিবলৈ চাকৰি কৰিবলৈ ঘৰত থকাবোৰে ঘৰৰ কাম কৰিছে হয় নাই সঁচাকে তেনেকে এখন ঘৰ চলে এতিয়া আৰু ঘৰতো কোনোবাই কাম কৰিবই লাগিব নহলে কেনেকে চলিব হয়তো কিন্তু এনেকুৱাও পৰিয়াল আছে কোনোবাই যে অকলে চাকৰিও কৰিছে অকলে ঘৰতো কাম কৰিছে যেনেকে আগতে মই কৰিছিলো এওঁ কাঁহী বাতি চাহি বাতি ধুই পিনে আগতে একদম সেইখিনি সহায় কৰি দিয়ে এতিয়া যেনিবা অকণমান মই এইখিনি সকাহ পাইছে কিছুমান কাম মই কৰি থৈ নগ'লেও হয় আগতে এওঁৰ কাৰণে দুপৰীয়া কি খাব আবেলি কি খাব এনেকে চাহ খাবলৈ ফ্লাক্সলৈকে ভৰাই দি থৈ যাওঁ এতিয়া যেনিবা মুনুৱে বনাই দি থাকে আৰু আজিকালি আমাৰ মুনুৱে ফুলা ৰুটিকেইটা কি ধুনীয়া বনায় ইমান গৰম হৈছে শুন খালি তুমি অকল পাকঘৰতে ব্যস্ত হৈ নাথাকিবা সেইটো কথা যি হলে মানে কি হয় চোৱা পটাপট উজুতে কামবোৰ কৰিব লাগে পাকঘৰ একদম সামৰি পেলাই আজৰি হ'ব লাগে হেৰা চাওঁ এফালে গা কেনেকুৱা গা অকণমান ভাল দেই লুকথুপীয়া গা দেই একদম সঁচাকে কি জ্বৰ একেবাৰে কালিও চব অফ কৰি থৈছে একদম আন্ধা হৈ থাকে মই ভিডিঅ' কৰো আন্ধা হৈ থাকে চবেই একদম লাইট বন্ধ কৰি থৈ দিয়ে গৰম দিনত যেতিয়া গাখীৰ আনো তেতিয়া অকণমান এনেকে গৰম কৰি চাই লওঁ ফাটিছে নি অকণমান গৰম কৰি চালো নাই ফটা সেইকাৰণে এইখিনি এতিয়া মই গৰম কৰি দিওঁ আৰু ছোৱালীজনী অকলে কৰি আছে নহয় কিন্তু এটা কথা এইখিনিয়ে কিছুমান কথা নকম বুলি ভাবো তাৰ মাজতে আকৌ কোনোবাই কেতিয়াবা কমেণ্ট এটা কৰি দিয়ে আগত পাইছো তেনেকুৱা কমেণ্ট দেই তেল মাৰি বোলে মই মুনুক কাম কৰোঁ বিশ্বাস কৰক ৰাতিপুৱা ভাতটো কিন্তু তাই বনাইছে বাৰু বাকী মুনুক কি বনাই থৈ গৈছিলো মই বাকী কৈ দিয়া গাহৰি মাংস আৰু দাইল সেইখিনি মই বনাই থৈ গৈছিলো এইখিনি ক'বলগীয়া কথাই নহয় মাত্ৰ সেইসকলৰ কাৰণে কৈছো যিসকলে পটককে নিগেটিভ ভাবি লয় নহয় অকণমান মনটোতে বেয়া পাইছে আৰু মই ৰুটি আনিলো নহয় আৰু গাখীৰ আনিলো দেই শুন তুমি গাখীৰে ৰুটি খাবা দেই বেয়া নাপাবা দেই মই অথনি আবেলিকে আনি দিম ইমান গৰম নহয় যেতিয়া ছুটি হয়
ছুটি হোৱাৰ পিছত আকৌ ক'ৰবাত গৈ পেলাই যে কিবা এটা কিনিম তেনেকুৱা নালাগে শুনো লাগিছে লাগি একদম ইফালে গৈ পেলাই একদম বিচনাপত কৰি এনেকৈ বহি আছে মই আবেলি আনি দিম বুলি কৈছো ৰুটি আনিছো বুলি কৈছো তাই জানে যে মৰণা নহয় তুমি বনোৱা বুলি যিমানেই গৰম হওক যিমানেই গা বেয়া লাগক এই লাল চাহ কাপ নোখোৱালৈকে ভাল নালাগে এফালে এজন এফালে মই আমি দুইজনে খাইছো বিস্কুট আছিলে চিপছ আছিলে এইফালে এই চব চাহখিনি শেষ হোৱাৰ আগতে চব প্লেট একদম খালী কৰি দিলো তেওঁ দেখুৱাইছে সি জেং কেৰেলা বুলি পেলাই ৰুইছিলে এইটো কি কেৰেলা জেং কেৰেলা নহয় নেকি তেতিয়াহ'লে কি জেং কেৰেলা বুলি ৰুইছিলো বুলি ক'লা সেইটো বুলি কৈছা সঁচা বৰ ধুনীয়া কেৰেলা লাগিছে দেই লগাইছা আৰু মানুহজনে অকণমান ভাল পায় এতিয়া বোলে বজাৰ কেইটামান কৰি আহেগৈ আলু চালু কিবা কিবি নাইকিয়া হৈ আছে আমাৰ মানুহজন কেনেকুৱা গম পায়নে আজি মই স্কুলত আছো চব দেই তেওঁ বোলে ফোন কৰিছে বোলে হেৰি নহয় কেলে ফোন কৰিছিলা মোৰ গা বেয়া যে ভাবিলে চাগে ফোন কৰিছিলে মই গম নাপালো বুলি ফোনটো কৰিছিলো মই কালি সম্ভৱ দিনৰ 11:30-12টামান বজাত দেই এই মানুহজনে এনেকুৱা কাম কৰে কাৰ ঘৰত এনেকুৱা মানুহ আছে বা কওকচোন এইজনী জেঠিও এনেকুৱা কামবিলাক কৰে তাৰপৰা এবাৰ কি হ'ল স্কুলত থাকোঁতে মোক খুব গেছৰ প্ৰব্লেম হ'ল এনেকুৱা গাটো বেয়া লাগিছে মূৰটো ঘূৰাইছে তাৰপিছতে এনেকৈ বেঞ্চতে এনেকৈ কৈ পেলাই শুই দিলোঁ লগৰবিলাকে কৈছে বেছিকৈ বেয়া লাগিছে নি মই বোলো বহুত বেলেগ ধৰণে বেয়া লাগিছে পাই এওঁলৈ ফোন কৰি আছোঁ নাই ফোন এটা ৰিচিভ নাই খবৰ নাই ফোনটোলৈ ফোন কৰিলোঁ ফোনটো একদম লগালগ গৈ মোক হস্পিটেলত দেখুৱাই আমি ঘূৰি আহিছোঁ তেতিয়া ফোন কৰিছে দেই বোলে আহি পেলাই তাৰমানে আকৌ স্কুলৰ ওচৰত পাবহি হ'ল তাত বেজি লৈ ডাক্তৰে ৰেষ্ট ল'বলৈ দিলে ৰেষ্ট ল'লোঁ শুই মেলি টাইমটো নাচাই কেতিয়া ফোন কৰিছিলে কি কাৰণে ফোন কৰিছিলে টাইম চাইম চাবলৈ আজৰি নাই এনেকুৱা মানুহে বেলেগ কোনোবা যদি ফোনো কৰে নহয় তেওঁ সেই একেটাই গতি হয় চাই আছো এতিয়া সৰু মানুহটো নিচিনাকৈ অকৰ্মকৰাকৈ দেখিছে নাই এদিন যাব কৈছে একদম বোলো তোমাৰ ফোন চোন বোলো দলিয়াই দিমগৈ মই কেতিয়াবা গম পাইছা নাই বোলো ইমান খং উঠে নহয় এনেকুৱা কামবোৰ কৰি থাকে কি কৰিব লাগে ফটো তুলিব লাগে দিয়া বজাৰ কৰিবলৈ যায় সেইকাৰণে একদম ধুনীয়াকৈ ফটো এটা তুলি দিওঁ আৰু আজিকালি বৰ বেয়া ফটো চটো দি থাকে আৰু লাইক চাইক কৰিব আৰু দেই সেইদিনাখন কোনে সুধিছিলে জানো কি নামত আছে বুলি এওঁৰ নামটো একচুৱেলি পবিত্ৰ ফুকন হয় মাক দেউতাকে বেলেগে ভাল নাম এটা নিদিলে দেউতাই মাতিছিলে ভাইটি বুলি সেইটো এটা নাম আৰু দেই শহুৰ দেউতা মাতিছিলে তাৰ শহুৰ দেউতাটো এতিয়া নায়েই বাকী একেবাৰে এটাই নাম পপুলাৰ নাম সেইটো হৈছে পবিত্ৰ ফুকন পবিত্ৰ কি ধুনীয়া দেখিছানে এতিয়া ক'ত ইয়াতে তুলি দিম নেকি ফটো সেইটো নামতে আছে দেই আৰু ইউটিউবত নাই ফেচবুক পেজ আছে তেওঁ আপোনালোকে চাই পেলাই টিক এটা লাইক কৰি থৈ যাব কালি আম বাকীকেইটা কাটিলো এটা আছিলে অকণমান ঠাণ্ডা হ'বলৈ এটা সোমোৱাই থৈছিলো পাহৰিছিলো বাবুলৈ এতিয়া পটককৈ কলতহে মনত পৰিছে ঠাণ্ডা পাহৰিছিলোৱে উলিয়াবলৈ বাবুলৈ কলতহে এটাই আছে আকৌ এইটো সেই হেৰিৰ পৰা ঘাটৰ পৰা না কিনিও না খাবলৈ বৰ ধুনীয়া আকৌ কালি বাকীকেইটা খালো এনেকুৱা ধুনীয়া মিঠাও আম খালো তাৰপিছতে এতিয়া আহি গলো পাকঘৰলৈ যিমানেই গৰম হওক কিবা হওক ৰন্ধা বঢ়াটো কৰিবই লাগিব খাবতো লাগিবই মই আকৌ আহিছিলো পাকঘৰলৈ আমাৰ আইগৰাকী আকৌ আগে পাতিলেই নহয় এতিয়া বাকীখিনিকে কটা মেলা কৰি দিওঁ আৰু এই যে কি হয় নাজানো দেই মুঠতে হাতখন আৰু শাক কাটিবই আৰু কিবা কিবি কৰিব কটাৰীখন চুব তাই হাতত কাটিবই আজি হাত কাটোতে নহয় কিবা সেইডালে কাটিলে নেকি ষ্টিলৰ সেইডালে সঁচাকে দেই কি যে হৈ থাকে নহয় আৰু সেইডাল মই সেইকাৰণে কৈছিলো আকৌ তেনেকে এইডাল বেয়া আহিছে এবাৰ বোলো তুমি বেলেগ কিবা এটা আনিব লাগিব আৰু সেই মুখনি এটাত লগাই দিছিলো নহয় কি হ'ল কাটি পিনে মুখনি নহয় কি হেৰি প্লাষ্টিকৰ এনেকুৱা বটল এটা কাটিলো দেই কাটি পিনে এনেধৰণে কাটি বৰ ধুনীয়াকে জাবৰবোৰ সেই ইউটিউবত দেখো যে কেতিয়াবা ফেচবুকতো কিছুমানে দি থাকে এনেকে জাবৰটো সোমোৱাই দিয়ে নাই তেনেকে কৰি পিনে সোমোৱাই দিলো নাই এতিয়া সেই ক'ত দলিয়ালে কিবা কৰিলে নায়ে নহয় আৰু আমিতো ভাত সোনকালে খাওঁ গতিকে একেবাৰে ৰাতি নহয়গৈ এইকেইদিন অকমান দেৰি হৈছে দেই দেৰি হৈছে কেলে আকৌ বনাওঁতে দেৰি হৈছে নহয় মাংস সোমাবলৈকে মন নাযায় ন কিন্তু তথাপিতো বহুত দেৰিকে নাখাওঁ এই পাত শাকটো যে মিঠা মৰা দাইলত দিলে বৰ ভাল পায়ো আমাৰ মানুহবোৰে তো সেইকাৰণে মুনুৱে কৈছে বোলে এনেকে দি দিওঁ এইখিনি কাটি দিলো তাৰপিছতে আৰু দাংবডি ঘৰৰ দাংবডি এয়া অলপমান আছে মোবাইলটো ক'ত থৈছো ক'ব নোৱাৰে অকণমান বেকা হৈ আছে বেকা হ'লেও চাব তাৰপিছত কেতিয়াবা কমেণ্টৰ উত্তৰবিলাক দিবলৈ সময় নহয় যে ইয়াতে কৈ দিওঁ মুনুৱে কি পিন্ধিছে হয় বুলি কৈছিলে মুনুৱে কি পিন্ধিছে এইবোৰ কাপোৰ নহয় কাপোৰ পিন্ধিছে দেখোন মই গছৰ ছাল পিন্ধিছে বুলি ভাবিছিলো নহয় এইটো স্কাৰ্ট বুলি কয় ন তাৰপিছত এনে বাকী আৰু অন্য সময়ত পিন্ধা কিবা কিবি আছে সেইটা কি বুলি কয় ফ্ৰক বুলি কয় চুইজাৰ বুলি কয় ন নহলে সেইবিলাকে পিন্ধিছে দেই এই কেতিয়াবা পটককে কমেণ্ট এটা আহি যায় মই তেতিয়া ভাবো কিবা পিন্ধি আছিলে নি ভিডিঅ'টো আকৌ চাবলৈ সময় নাপাওঁ যে চবে গাটো নাপাতিব বেয়াও নাপাব এনেকুৱা কিছুমান কমেণ্ট কৰে ইমান গৰম চাওকচোন তাক কেনেকুৱা লাগে বাৰু কি পিন্ধি থাকিবলৈ
কি বুজে মানে একদম আমাৰ সঁচাকে আমাৰ মানুহ কিছুমানে একদম নলগা জেঙত নেচাবলগীয়া কিবা নকৰিবলগীয়া মন্তব্য কিছুমানত লাগি থাকেও আচৰিত লাগে কি কব আৰু ন মানুহটোৰ প্ৰতি মনটো বোলে ধানটোৰ প্ৰতি কণটো তেনেকুৱা হৈছে বেয়া চেয়া নাপাব দেই কেতিয়াবা আমাৰো বেয়া লাগে দিয়কচোন বাৰু পটককেনো কি কথাবোৰ কয় আৰু কিছুমানে যে মানে কৈছো আৰু বোৱাৰীক লৈ কিবা এটা দিলেও বেয়া পায় নাচালেই হ'ল ন আগতো কৈছো বাৰু মই এইটো কথা কিন্তু আৰু সৰু সৰু কথাবোৰত লাগি থাকে মানুহৰ জীৱন খন্তেকীয়া দেখিছে না এতিয়া কেনেকুৱা ডাঙৰ দুৰ্ঘটনা কি অৱস্থা হৈ গ'ল কেনেকুৱাকে এটা পৰিয়াল শেষ হৈ গ'ল কিমান প্ৰতিভা শেষ হৈ গ'ল কিমানে ডাক্তৰ হ'বলৈ কেনেকৈ গৈ আছিলে কিমানে নিজৰ সন্তানক কিমান কষ্ট কৰি পিনে পঢ়াইছিলে গোটেই সপোনবোৰ চলোৱা হৈ গ'ল ন পলকতে জীৱন পলকতে শেষ গতিকে কি আৰু এইবোৰ লাগি থাকে এইবোৰ আকৌ কি কি আনিছা অকল দাংবটি নহয় মানে ভেন্দি দিব লাগিব ন এতিয়া নাকাটিব ভেন্দি কিন্তু হেৰিটো লওঁ ধুই লওঁ ধোৱা নাই নহয় মই অকল এই আগকেইটা কাটি লৈছো এইবোৰ কাটি মেলি লওঁ দেই তাৰপিছতে আকৌ পিছত আহিম আৰু কি এতিয়া মানে ভিডিঅ' কৰি থাকিবলৈ কেমেৰা ধৰি দিবলৈও মানুহ নাই গতিকে ক'ৰবাত ক'ৰবাত থৈ মেলি কৰিছো আৰু গোটেই মানুহ মানে কিবা বেকা বেকি হৈ আছে সৰুতে চেংনাঙক ভাত খাবলৈ ইমান ভাল হৈছিলে আজিকালি শাক পাচলি চেংনাঙক ভাত খোৱা হ'ল বৰ কষ্ট হ'ল আজি ভাত খোৱাবলৈ ইমানেই আমনি কৰিছে নেখায় তাতে গৰমত ছোৱালীয়ে খাবলৈও মন কৰা নাই তথাপিতো যেনিবা মুনুৱে ফুচুলাই মেলি খোৱালে আৰু এতিয়া আমি খাবলৈ লৈছো কাটিছো তিয়ঁহ এইকেইটা 3 দিনমান হ'ল অনা আমাৰ মুনুমাই পাহৰি থাকে দিবলৈ আজি কৈছে এইকেইটা কাটি দিয়কচোন বোলে এতিয়া তিয়ঁহ কাটো বাকী আৰু কি কি বনাইটো গম পালেই মৰাপাতৰ জোলৰ সৈতে মজাকে এতিয়া ভাতকেইটা খাম আপোনালোকৰ পৰা বিদায় লৈছো সকলো ভালে কুশলে থাকক বহুত বেছি মৰম দিছে সাপোৰ্ট কৰিছে তাৰ কাৰণে আৰু ধন্যবাদ কৃতজ্ঞতা সদায় সেইখিনি দিওঁৱে কাৰণ সেইখিনি বাদে আপোনালোকক দিবলৈ আমাৰ ওচৰতনো কি আছে আৰু ন শুভৰাত্ৰি জনাইছো দেই বাই বাই